হাই ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে মই আজি এটা ভিডিঅ' আৰু বনাই আছোঁ। সেইটো হ'ল অসমীয়া এমাইলৰ কাৰণে বিপৰীত শব্দ যিমানকেইটা গ্ৰামাৰ পুৰণি আহিছে, আৰু তাৰ লগতে মই আৰু এটা দিম সমানাৰ্থক শব্দ। এইটো এক্সামত যিবিলাক আহিছে সেইটোৱে পঢ়িলে হ'ল। যেনেকৈ বিপৰীত শব্দ তেখেতে আপোনালোকে জানে, এনেকৈ এক্সামো দি আছে। 1999 কুৱেশ্যনবিলাক কেনেকৈ আহিছে আৰু এই গোটেইকেইটা চলিউশ্যন ইয়াত আছে। যেনেকৈ হৰ্ষ আৰু দুখ, এই দুটাৰ হ'ব হৰ্ষ আৰু দুখ, এইটো হ'ব বেদনা, মানে বিপৰীত শব্দ, গম পাইছে? বিপৰীত, অপজিট। উপকাৰ অপকাৰ, তাৰপিছত স্থাৱৰ অস্থাৱৰ, সম্পদ অসম্পদ, এইটো 1999ত আহিছিল, স্ক্ৰীনশ্বট লৈ ল'ব। 2000ত আহিছে আৱাহন বিসৰ্জন, উজনি নামনি, স্বাধীন পৰাধীন আৰু দুৰ্লভ আৰু সবল, এইবিলাক 2000ত আহিছে। 2001ত জন্ম মৃত্যু, উদয় আৰু অস্ত, আৰু দুটা আছিল, এইটো দিয়া নাই। যিহন কিয়, যিমান দি আছোঁ ইমান ভিতৰতে আহিব। 2002, এইটো 2001 আৰু 2002, 2002 চনত আপোনালোকে চাব পাৰে। অনুকূলৰ প্ৰতিকূল হ'ব, জ্ঞানী অজ্ঞানী, আনন্দ বিষাদ, আকৰ্ষণ আৰু বিকৰ্ষণ, এইটো 2002ত আহিছিল। 2003 গ্ৰহণ বৰ্জন, অভিভাৱ তিৰোভাৱ, প্ৰাচীন নবীন, উচ্চ আৰু নিম্ন, বহুত ধুনীয়া, এইটো 2003। 2006 প্ৰশংসা নিন্দা, উন্নতি অৱনতি, সুখী দুখী, মৃত্যু আৰু জীৱিত, এইটো স্ক্ৰীনশ্বট লৈ ল'ব। গোটেইকেইটা মই দি আছোঁ, এডজাষ্ট কৰি দি আছোঁ, এইটো স্ক্ৰীনশ্বট ল'লে হ'ল আৰু লিখি ল'ব। 2007 নিৰ্ভুল ভুল, শ্ৰেষ্ঠ আৰু কনিষ্ঠ, ইম্পৰ্টেণ্ট হ'ব এইটো, শ্ৰেষ্ঠ আৰু কনিষ্ঠ, এক্সামত আহিছে। এবাৰ কি কৰিম, যিমানকেইটা প্ৰি ফাইনেলত আহিছে টেষ্ট পেপাৰৰ ওলাইখিনি, মই তাৰ ভিতৰত যিমানকেইটা অপজিট বা সমানাৰ্থক শব্দ যিমানকেইটা আছে গোটেইকেইটা দি দিম। সমাজ আৰু কি লাগে আমাক কমেণ্ট কৰি জনালে হ'ল। কনিষ্ঠ জ্যেষ্ঠ পৰোক্ষ প্ৰত্যক্ষ, এইটো চাব, গ্ৰামাৰবিলাক ৰিপিট হয় বুলি মই কৈছোঁ। যেনেকৈ 2007ত আহিছে জ্যেষ্ঠ আৰু কনিষ্ঠ, নহয় জানো? ঠিক তেনেকৈ কুৱেশ্যনটো 2008ত ৰিপিট হৈ গ'ল, কনিষ্ঠ আৰু জ্যেষ্ঠ, জাষ্ট খালি মানে উল্টা কৰি দিলে তেখেতে। এইটো ইয়াত দিছে জ্যেষ্ঠ দিছিল, কনিষ্ঠ লিখিব লাগিছিল, ইয়াত দিছে কনিষ্ঠ আৰু জ্যেষ্ঠ লিখিব লাগিছিল, একে হয়। তাৰপিছত পৰোক্ষ আৰু প্ৰত্যক্ষ, 2009ত আশীৰ্বাদ অভিশাপ, আশীৰ্বাদৰ অভিশাপে হ'ব। এলেহুৱা, ইহলোক পৰলোক, অমৃত বিষ, দোষ আৰু গুণ। 2010 মৃত্যু জীৱিত, পৰোক্ষ প্ৰত্যক্ষ, সেইটো ওপৰত চাব পাৰে, এইটো ৰিপিট হয় গ্ৰামাৰবিলাক, মই আকৌ ক'লোঁ গ্ৰামাৰ ৰিপিট হয়। 2008ত তেনেকৈ পৰোক্ষ আৰু প্ৰত্যক্ষ তেখেতে দিছিলে, ঠিক তেনেকাই কুৱেশ্যনটো 2010ত তেখেতে আকৌ ৰিপিট কৰিলে, এক বছৰ মূৰত তেখেতে আকৌ ৰিপিট কৰিলে পৰোক্ষ আৰু প্ৰত্যক্ষ, গম পাইছা? ইয়াৰ কাৰণে মই কৈ আছোঁ ইয়াৰ ভিতৰতে আহিব, আৰু এইটো কৰিলে হ'ল। 2011 অকৃতজ্ঞ কৃতজ্ঞ, ভেৰি ইম্পৰ্টেণ্ট। আকৌ 2012 আনন্দ বিষাদ, দেশদ্ৰোহী দেশ হিতৈষী, দোষ গুণ, তাৰপৰা বিশ্বাস অবিশ্বাস। 2013 আশা নিৰাশা, উত্তম অধম, কৃতজ্ঞ অকৃতজ্ঞ, উন্নতি অৱনতি। উন্নতি আৰু অৱনতিটো ভেৰি ইম্পৰ্টেণ্ট, প্ৰি ফাইনেলত আহিছিল বেলেগ ডিষ্ট্ৰিক্টত। 2014ত আৱাহন বিসৰ্জন, এইটো মই ওপৰত ক'লোঁ, তেখেতে আকৌ এইটো ৰিপিট কৰিলে। আকাশ পাতাল, এইটো ৰিপিট কৰিলে, ইহকাল পৰকাল, টান আৰু কোমল। 2015 গহীন চঞ্চল, কৃশ স্থূল, সন্মান অসন্মান, ক্ষয় আৰু অক্ষয়। 2018 পাৰ্থক্য সাদৃশ্য, দ্ৰুত ধীৰ, উচ্ছল সুচ্ছল, স্থাৱৰ অস্থাৱৰ। 2019 বিস্তৃত সংক্ষিপ্ত, প্ৰাচ্য পাশ্চাত্য, অভিভাৱ আৰু তিৰোভাৱ, এইটো আকৌ ৰিপিট কৰিলে তেখেতে, অভিভাৱ আৰু তিৰোভাৱটো। 2015 গহীন চঞ্চল, এইটোও ৰিপিট কৰিলে, ওপৰৰ মই পালোঁ। কৃশ স্থূল, এইটোও ৰিপিট কৰিলে, সন্মান আৰু অসন্মান, এইটো ৰিপিট আহি গ'ল। ছয় অক্ষয়টো তেখেতে আকৌ ৰিপিট কৰিলে গোটেইকেইটা। তাৰপিছত 2018ত পাৰ্থক্য সাদৃশ্য, দ্ৰুত ধীৰ, সেইটো ৰিপিট কৰিলে, আৰু এইটো ৰিপিট, ওপৰৰখিনি মই দি দিছোঁ, আৰু ৰিপিট তেখেতে কৰি আছে, আপোনালোকে ৰিপিট লিখিব নালাগে, এবাৰ লিখিলে হ'ল। সেইটো ৰিপিট, এইটো 2019ত গোটেইকেইটা টোটেল ৰিপিটেশ্যন কুৱেশ্যনখিনি তেখেতে দিলে, আগৰ কুৱেশ্যনখিনিহে ডাইৰেক্ট উঠাইখিনি তেখেতে দিলে, গোটেইকেইটা ৰিপিট। 2020 সেইটো আপোনালোকে এটা দিয়া নাই, লিখি ল'ব।
এতিয়া হ'ল সমানাৰ্থক শব্দ। সমানাৰ্থক শব্দৰ ভিতৰত যেনেকা অন্ত, অৱশেষ, শেষ, ইতি, মৃত্যু, ইয়াত 4টা কৰি আছে, আপোনালোকে 2টা কৰি মুখস্থ কৰিলে হ'ল। মই এইটো ইমান ইম্পৰ্টেণ্ট নকওঁ আৰু, কাৰণ ইম্পৰ্টেণ্টবিলাক মই তলত দি আছোঁ, সেইটো হ'ল ইম্পৰ্টেণ্ট। এইটো হ'ল যেনেকা 2015ত সমানাৰ্থক শব্দৰ ভিতৰত চকু, নদী, ঘৰ আৰু আকাশ। চকুৰ হ'ব নয়ন, নদীৰ হ'ব তৰঙ্গিনী, ঘৰ হ'ব গৃহ। ঠিক তেনেকা 2015ত এটা, সেইটোতো হৈ গ'ল 15ত, আকাশৰ গগন, আকাশৰ গগন হ'ব, এইটো লিখিলে হ'ল। 2016ত আকৌ সমানাৰ্থক শব্দৰ ভিতৰত আসমান, বিটপি, হাত আৰু বতাহ। সেইটো হ'ল 2016ত এনচাৰখিনি হ'ল আসমানৰ গগন, বিটপি মানে গছ, হাত মানে হস্ত, বতাহ মানে বায়ু। আকৌ 2017 আকাশ, ধুৱল, বাধিৰি, সমীৰ। এনচাৰখিনি হ'ল আকাশৰ গগন, ধৱল হ'ল হুদ্ৰ বগা, আৰু সমীৰৰ হ'ল বতাহ, আৰু বাৰিধি হ'ল সাগৰ, জলধাৰা। তাৰপিছত 2023 নতুন, উৰ্গা আৰু হাট। ইয়াতো এনচাৰখিনি দিয়া হ'ল। চ' ইমানলৈকে দিলোঁ 2023লৈকে। এতিয়া 2024 আৰু 25টো মই এইটো দি দিম যেতিয়া আৰু বেলেগ এটা এক্সট্ৰা ভিডিঅ'। এইটোতো জাষ্ট প্ৰিভিয়াছ পেপাৰখিনিহে ডিছকাছ কৰিলোঁ। এতিয়া এক্সট্ৰা আপোনালোকে আৰু দি আছোঁ, এইটোও পঢ়িবা, এইটো মুখস্থ আগত কৰি লওক। আৰু ভিডিঅ' যদি ভাল লাগিছে এইটো লাইক কৰিবা, এটা কমেণ্ট কৰিলে হ'ল কি ভিডিঅ'টো ভাল লাগিছে বা কিবা আৰু অসুবিধা হৈ আছে। যেনেকৈ সমানাৰ্থক শব্দ খালি 2টাই গ্ৰামাৰ নহয়, এছে ৰাইটিং, ৰিপৰ্ট ৰাইটিং আৰু বহুত কেইটা আছে, এইবিলাক মই দি আছোঁ। যেনেকৈ সমাজৰ ভিতৰত বহুত কেইটা কুৱেশ্যন আহে, চ' এইটো দি আছোঁ। কমেণ্ট কৰিলে জনালে হ'ল যে আপোনালোকৰ লাগে কি নালাগে।